দেখা যায় ইলিয়াস ভাই গালিব ভাই একসাথে ইলিয়াস ভাই আৰু গালিব ভাই একেলগত মই আছোঁ এতিয়া মানকাছৰ টাউনত আৰু মোৰ লগত তেখেতে অতিকে বিখ্যাত অতিকে মানে জনপ্ৰিয় মানিকাছৰৰ গালিব ভাই গালিব ভাইৰ পৰা জানিব বিচাৰোঁ গালিব ভাইৰ পৰিচয় নামে যাৰ পৰিচয় আৰু তেখেতৰ পিতৃ আছিলে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী জহিৰুল ইছলাম আৰু তেখেতৰ পৰা এইবেলি লোকসভা নিৰ্বাচনৰ বিষয়ে মই জানিবলৈ চেষ্টা কৰিম দাদা স্বাগতম জনাইছোঁ আৰু মোৰ ইউটিউব চেনেল টাইমছ অফ ধুবুৰীলৈ আৰু এইবেলি লোকসভা নিৰ্বাচনত কেনেকুৱা হ'ব এইবাৰ চাওক আমাৰ ধুবুৰী লোকসভাত কংগ্ৰেছৰ জিকাটো খাটাং আপোনালোকে পঞ্চায়ত ইলেকশ্যনত দেখা পালে যে UDFৰ একো নাই ইয়াত গোটেই ZPC ধুবুৰী হওক গোৱালপাৰা হওক গোটেইকেইটা ZPCয়ে আমাৰ কংগ্ৰেছে জিকি লৈছে এটা দুটা বাদ দিয়ক আৰু AGP বোলাটো কোনো একোৱেই নাই ইয়াতে হয় আৰু এটা কথা যে মোষ্ট ইণ্টাৰেষ্টিং কথা হ'ল যে AGP আৰু BJPৰ এলায়েন্সৰ যিজন কেণ্ডিডেট জাভেদ ইছলামৰ ভাতৃ তেখেত গালিব ইছলাম আৰু তেখেতৰ মুখৰ পৰাই আপোনালোকে শুনিব পাৰিব ধুবুৰী লোকসভা সমষ্টিত কাৰ ফিল্ড কেনেকুৱা কোনে কিমান আইডিয়া এটা দিব তেখেতে কাৰণ তেখেতৰ এই অঞ্চলত যথেষ্ট জনপ্ৰিয় ব্যক্তি হয় গালিব দা একচুৱেলি যিটো তোমাৰ AGP আৰু BJP যিটো এলায়েন্স হ'ল এলায়েন্সৰ ফলত সেই সম্পৰ্কে আপুনি কি ক'ব কি প্ৰতিক্ৰিয়া এলায়েন্সত হোৱাৰ কাৰণে মোৰ দাদাৰ ভুল কৰিলে মোৰ দাদা হয় ভুল কৰিলে AGP আৰু BJPৰ লগত এলায়েন্স কৰিব নালাগিছিলে আৰু BJP দলটো এনেকুৱা আজি গোটেই দেশত হিন্দু মুছলিম এটা শিখ কাষ্টবিলাকৰ মাজত বিভ্ৰান্তি এটা সৃষ্টি কৰি আছে সেইকাৰণে আমাৰ ইয়াতে আমাৰ সমষ্টিত প্ৰায় 2 লাখৰ ওপৰত ভোট হ'ব লাগে ইয়াতে আমি 95% সামথিং তেনেকৈ হ'ব লাগে কিন্তু ইয়াৰ বিশেষকৈ 95-90 এনেকুৱা পাৰ্চেণ্ট আমাৰ মুছলমান ভোট ইয়াৰ মানুহে কেতিয়াও BJP AGPক মানি নলয় আচ্ছা আৰু এটা কথা মৌলানা বদৰুদ্দিন আজমল 10 বছৰ MP হৈ থাকিলে এইবেলি আকৌ তেখেতে হেট্ৰিক মাৰিব নেকি তেখেতে 10 বছৰত একো কাম নকৰিলে আমাৰ ধুবুৰী লোকসভাত কোনো ধৰণৰ কাম নাই আপোনালোকে যিকোনো পাব্লিকক সোধক কোনো ধৰণৰ ইয়াৰ কাম তেখেতে এটা কথা তেখেতৰ যিটো মানে তোমাৰ NRC লৈ বা ডি ভোটাৰ লৈ বা তোমাৰ যিটো ধুবুৰী আৰু ফুলবাৰী সংযোগী দলং এই সম্পৰ্কে পাৰ্লিয়ামেণ্টত যথেষ্ট হৰফ হোৱা দেখা গৈছে তাৰ তুলনাত কিন্তু সাধাৰণ ধুবুৰীবাসীৰ যিটো তোমাৰ আটাইতকৈ বৃহৎ সমস্যা যিটো গৰাখহনীয়া আৰু চহৰাঞ্চলৰ যাতায়াতৰ ব্যৱস্থা সেইটো ফাৰ ডিফাৰেঞ্চ নহয় জানো বহুত ডিফাৰেঞ্চ আছে সেই সম্পৰ্কে আপুনি কি ক'ব যে যাতায়াতৰ গৰাখহনীয়া কিন্তু আমাৰ MP বদৰুদ্দিন আজমল তেনেকৈ একো কৰা নাই আমাৰ একোৱেই কৰা নাই আমাৰ জাতিটোক মানে মই ক'ব পাৰোঁ বিক্ৰী কৰিহে খাই আছে আৰু আমি যেতিয়া ধুবুৰীৰ পৰা আমি এতিয়াতো ঘূৰি আহিলোঁ ফুলবাৰী তোমাৰ গোৱালপাৰা হৈ আমি যেতিয়া ধুবুৰী কোৰ্টৰ কাষৰ পৰা আমি লঞ্চৰে আহোঁ তেতিয়া আমি দেখা পাওঁ যে কিছুমান গাঁও আছে কিছুমান গাঁও নাই এই ভঙাচিঙা গাঁও কোনো ধৰণৰ চৰকাৰী সাহায্য নাই MP হওক বা MLA হওক যি দলেৰে নহওক কিয় মানুহখিনি ভুক্তভোগী হৈ আছে মানুহখিনি নিজৰ সা সম্পত্তি ধ্বংস হোৱাৰ পিছত ভিখাৰীত পৰিণত হৈছে তেখেতসকলে গুৱাহাটী কামত গৈছে উজনি অসমত কামত গৈছে তেখেতসকলক পুলিচৰ নানা ধৰণৰ হাৰাশাস্তি চলি আছে NRC আৰু ডি ভোটাৰৰ নামত আৰু এই NRC আৰু ডি ভোটাৰৰ নামত যি হাৰাশাস্তি হৈ আছে সেই সম্পৰ্কে আপুনি কিবা ক'ব নেকি নহয় দেখক আপুনি যেতিয়া কৈছে আমাৰ এই গৰাখহনীয়া বা কিছুমান জেগাত মানুহ যাব নোৱাৰে কি কৰে গাঁওবিলাকত কোনো হেৰি আমাৰ MPয়ে 10 বছৰত ইহঁতৰ কাৰণে একো নকৰিলে আমাৰ এটা আশা আছে মোৰ বিশ্বাস আছে আমাৰ যিটো আমাৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী তাহাৰ বেপাৰী চাপ তেখেত জিকিবই আৰু জিকিলে এইবোৰ সমস্যা তেখেতে দূৰ কৰিব বুলি ভাবোঁ মই মানে আপোনাক আগত ক'ব পাৰোঁ তেখেতে এই সমস্যাবিলাক দূৰ কৰিব এনেই যদি আমি দেখা পাইছোঁ 15জন কেণ্ডিডেট আছে এইবেলি প্ৰাৰ্থী আছে 16জন ধুবুৰী লোকসভা সমষ্টিত তাৰ ভিতৰত মেইনলি হ'ল কংগ্ৰেছৰ আবু তাহেৰ বেপাৰী ALDFৰ বদৰুদ্দিন আজমল আৰু তোমাৰ AGP BJPৰ জাভেদ ইছলাম নাই কণ্টেষ্ট কাৰো লগত নহয় কংগ্ৰেছ ইয়াত জিকিবই কংগ্ৰেছ ইয়াত
100% জিকি আছে আৰু জিকিব ইয়াত কাৰো লগত কণ্টেষ্ট নহয় কংগ্ৰেছৰ লগত কাৰো লগত কণ্টেষ্ট নহয় আমাৰ অসমত আমি এটা ক'ব পাৰোঁ 10টাৰ পৰা 11টা ছিট আমাৰ কংগ্ৰেছে পাব চিয়'ৰ বন্ধুসকল তেখেত হৈছে গালিব ইছলাম অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী জহিৰুল ইছলামৰ সুপুত্ৰ আৰু 2019 চনৰ ধুবুৰী লোকসভা সমষ্টিৰ পৰা বিজেপি আৰু AJPৰ এলায়েন্সৰ যি মিত্ৰতা যিটো প্ৰাৰ্থী আছে জাভেদ ইছলামৰ ভাতৃ তেখেতৰ মনৰ কথা আপোনালোকে জানিলে আৰু বন্ধুসকল আৰু এটা কথা কৈছোঁ মোৰ যিটো ইউটিউব চেনেল টাইমছ অফ ধুবুৰী শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব